নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছোঁ অসমৰ প্ৰত্যেকটো উচ্ছেদৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি যাম। 1 আগষ্টত দিল্লীৰ যন্তৰ মন্তৰ কঁপাই তুলিম আমি। ৰাজ্যত অবৈধ উচ্ছেদ চলাই অমানৱীয় অত্যাচাৰ চলাইছে মুছলমানৰ ওপৰত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলা এই উচ্ছেদৰ বাবেই অসমখন ৰখতালে যাব। উচ্ছেদিত মানুহবোৰ ক'ত থাকিব, কেনেদৰে দিন কটাব, সৰু সৰু ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যত কি হ'ব? হিন্দু মুছলমানৰ মাজত কাজিয়াৰ সৃষ্টি কৰিছে অবৈধ উচ্ছেদ চলাই। চিতু বৰুৱা শৃংখল চলিহাক আমি প্ৰত্যাহ্বান জনাই আছোঁ। অসম আৰু অসমীয়াৰ স্বাৰ্থত যন্তৰ মন্তৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ হুংকাৰ চৰকাৰৰ বিৰুদ্ধে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে দুদিনৰ আৰক্ষীৰ জিম্মালৈ নন্দিনী কাশ্যপ। 5 দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিছিল নন্দিনীক। নন্দিনী কাশ্যপৰ জামিন আবেদন নাকচ CJM আদালতৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে পুনৰ মন্দিৰত দুৰ্বৃত্তই পেলাই থৈ গ'ল গোমাংস। এইবাৰ হোজাই জিলাৰ ডবকাৰ চাংমাজিৰ বিষ্ণু মন্দিৰত গোমাংস উদ্ধাৰক লৈ প্ৰতিবাদ। মন্দিৰ চৌহদত গোমাংস উদ্ধাৰ পিছতেই ক্ষোভ প্ৰকাশ কৰিছে হিন্দু সমাজৰ। 2 শতাধিক হিন্দু লোক ওলাই আহিল ৰাজপথলৈ। ঘটনাক লৈ দুখ প্ৰকাশ চাংমাজিৰ মুছলমান সমাজৰো। দোষীক কঠোৰ শাস্তি দিবলৈ আহ্বান জনালে মুছলমান সমাজে। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ঢবকা আৰক্ষীৰ দলে। মাংস পেলোৱাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে এজনক। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানলৈ পানী বন্ধ কৰি কিয় পাকিস্তানৰ সৈতে ক্ৰিকেট খেলিবলৈ ওলাইছে ভাৰতে। পাকিস্তানৰ সৈতে সকলো ব্যৱসায় বন্ধ কৰি ক্ৰিকেট খেলিব ভাৰতে। পেহেলগাম কাণ্ডৰ পিছতো পাকিস্তানৰ সৈতে ক্ৰিকেট খেল কিয়? পেহেলগাম কাণ্ডত নিহত হোৱাৰ পৰিয়ালক কি ক'ব চৰকাৰে? এছিয়া কাপত পাকিস্তানৰ সৈতে ক্ৰিকেট খেলৰ সময়সূচী ঘোষণাক লৈ আছাদুদ্দিন ওৱেইছিৰ বিস্ফোৰণ মন্তব্য। ভাৰত চৰকাৰলৈ কেইবাটাও বিস্ফোৰক প্ৰশ্ন কৰিছে আছাদুদ্দিন ওৱেইছিৰ। অপাৰেচন সিন্দুৰৰ পাছত ভাৰতত স্থিতিক সমালোচনা ওৱেইছিৰ। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে ৰাজ্যত আকৌ সভ্য সমাজ লজ্জাজনক কৰা জঘন্য কাণ্ড। এইবাৰ 9 বছৰীয়া কণমানিক নিৰ্যাতন কৰিছে লম্পট বাবা। 70 বছৰীয়া বাবা প্ৰতিমনাথে সংঘটিত কৰিলে জঘন্য কাণ্ড। শিশুটিৰ পিতৃ মাতৃৰ ঘৰত নথকাৰ সুযোগ লৈ কণমানিৰ সৈতে এই ভয়ংকৰ কাণ্ড। প্ৰথমে ঘৰত দক্ষিণা বিচাৰি সোমাইছিল লম্পট বাবাটো। মহানগৰীৰ নুনমাটিত ৰাজ্য কঁপাই যোৱা এই জঘন্য কাণ্ড। আৰু ইতিমধ্যে POCSO অৰ্থাৎ পস্কো আইনৰ অধীনত লম্পট প্ৰথিমনাথক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে উচ্ছেদিতক শিক্ষা প্ৰদান কৰাৰ আশ্বাস দি বিপদত পৰিছে মহবুবুল হক। মহবুবুল হকৰ বিৰুদ্ধে গৃহমন্ত্ৰী অমিত শ্বাহৰ পত্ৰ প্ৰেৰণ মেঘালয় বিজেপিৰ। গোৱালপাৰাত উচ্ছেদিত হোৱা ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ আশ্বাস দিছিল USTMৰ আচাৰ্য মহবুবুল হকে। আৰু মহবুবুল হকৰ সামাজিক মাধ্যমৰ মন্তব্যক লৈ জাংগুৰ খাই উঠিছে মেঘালয় বিজেপি চৰকাৰ। মেঘালয়ত কোনো পধ্যেই উচ্ছেদিতক সোমোৱাবলৈ দিয়া নহ'ব বুলি সকিয়াৰি। শিক্ষা হওক অথবা অন্য ক্ষেত্ৰতো হওক অসমৰ উচ্ছেদিতৰ স্থান নাই মেঘালয়ত। মেঘালয়ত এইসকল লোক প্ৰৱেশ কৰিলে জনগাঁথনি পৰিৱৰ্তন হ'ব বুলি মন্তব্য কৰিছে মেঘালয় বিজেপিৰ। মহবুবুল হকৰ মন্তব্যৰ বিৰুদ্ধে কনৰাড চাংমালৈ পত্ৰ প্ৰেৰণ কৰিছে মেঘালয় বিজেপিয়ে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে নিশা আমচুৰ নেতৃত্বত ওলাই আহিছে হাজাৰ হাজাৰ লোক। উচ্ছেদিতৰ মাজতে হঠাৎ একত্ৰিত হৈছে শ শ সংখ্যালঘু। সবাৰ মাজতে লাইট বন্ধ কৰি মোবাইল ফ্লেছ জ্বলাই প্ৰতিবাদ। যিমানেই উচ্ছেদ চলিব সিমানেই আমচুৱে প্ৰতিবাদ কৰি যাব বুলি হুংকাৰ দিছে। এইবাৰ বাক্সাৰ চলিকান্দা ঈদগাহ ময়দানত আমচুৰ শপত গ্ৰহণ অনুষ্ঠান।